Dear students, I'm back with my class. In our previous class, I have started the lesson Lost Spring, written by Anit Jang. In this lesson, there is two parts. One part leads, or the hero of the one part is Shaheb, who was from Dhaka, Bangladesh, and another part is of Mukesh. The story is taken from India, and he is from India, and he was a motor mechanic. So in our previous class, I think I have completed till here. I think remain shoeless here I have completed in our previous class. So in today's class I will start from here. My acquaintance with the barefoot rake pickers leads me to Simapuri. So Anit Jang নিজে narrate কৰি আছে, বৰ্ণনা কৰি আছে। তেওঁ কৈ আছে যে my acquaintance means introduction, চাচিনাকি, মোৰ চাচিনাকি with the barefoot rake pickers মানে জাবৰ জোথৰ গুটোৱা হে লৰাবিলাকৰ কথা কোৱা হৈছে, হেবিলাকক rake picker বুলি কোৱা হয়। barefoot মানে খালি ভৰিৰে থকা, হিয়তে স্যান্ডেল বা জোতা নিপিন্ধে। আচ্ছা, মোৰ এই খালি ভৰিৰ বা উদং ভৰিৰ জাবৰ জোথৰ গুটোৱা লৰাবিলাকৰ লগত চাচিনাকিয়ে লিডছ মি, মোক লৈ গৈছিল। ক'ত লৈ গৈছিল? টু সীমাপুৰীলৈ লৈ গৈছিল। সীমাপুৰী ইটছ এ প্লেস, এটা ঠাইৰ নাম। আৰু প্লেসটো ক'ত আছে? এ প্লেস অন দ্য পেৰিফেৰি অফ দিল্লী ইয়েট মাইলছ এৱে ফ্ৰম ইট। যে এই সীমাপুৰী নামৰ ঠাইটো দিল্লীৰ পেৰিফেৰি মিন্স পৰিধি, অন্তৰ্গত, দিল্লীৰ অন্তৰ্গত, ইয়েট মাইলছ এৱে ফ্ৰম ইট, কিন্তু উপমামূলকভাৱে কোৱা হয় যে এইটো দিল্লীত হয়। যেনেকৈ আমি আজি বৰপেটা ডিষ্ট্ৰিক্টৰ কলগাছিয়া গাঁৱৰ মানুহ, কলগাছিয়া অঞ্চলৰ মানুহ, কিন্তু আমাক যদি কোৱা হয়, আমি যদি বিদেশত যাওঁ তেনেহ'লে আমি ক'ম আমি আসামৰ মানুহ, তাৰপিছত ক'ম আমি গুৱাহাটীৰ মানুহ, আমি বৰপেটা ডিষ্ট্ৰিক্টৰ মানুহ, আমি কলগাছিয়াৰ মানুহ, কিন্তু আচলতে আমি এটা গাঁৱৰ মানুহ। সেই গাঁৱৰ নামটো মানুহে নাজানাৰ কাৰণে আমি ইমান উল্লেখ নকৰোঁ। সেইটো আমি উপমামূলকভাৱে বা ৰূপক হিচাপে এইটো মেটাফৰিকেলি কওঁ। কিন্তু আচলতে তোমাৰ কি আছিল? সীমাপুৰী নামৰ ঠাইটো দিল্লীৰ পৰা বহুত আঁতৰত আছিল, ইয়েট মাইলছ এৱে, বহুত আঁতৰত আছিল। আচ্ছা, তাৰপিছত দোজ who live here are squatters illegal immigrants, মানে বেআইনী বাসিন্দা, বেআইনীভাৱে ক'ৰবাৰ পৰা আহি মানে তাতে খুপনি পাতি থকা, সিহঁতৰ কোনো পাৰ্মিশ্যন নাই। who came from Bangladesh back in 1971, যে যিসকলে সীমাপুৰীত বসবাস কৰে এই মানুহবিলাকে বহুত আগত মানে 1971ত বা 1971ৰ পিছত বাংলাদেশৰ পৰা ইয়াতে আহি কেনে বেআইনীভাৱে ইলিগেলি সিহঁতে ৰৈ আছে, ইয়াতে থাকি আছে। সাহেবছ ফেমিলি ইজ এমং দেম, আৰু সাহেবৰ যিটো পৰিয়াল আছিল সেই পৰিয়ালটো সিহঁতৰ মাজৰে এটা, মানে বাংলাদেশৰ পৰা 1971 চনৰ পিছত আহিছিল। সীমাপুৰী ৱাজ দেন এ উইল্ডাৰনেছ মানে জনশূন্য। সীমাপুৰীটো তেতিয়া জনশূন্য আছিল। ইট ষ্টিল ইজ, এইটো এতিয়াও আছে, বাট ইট ইজ ন' লংগাৰ এমটি, কিন্তু সীমাপুৰী নামৰ ঠাইটো এতিয়াও আছে, কিন্তু এতিয়া আৰু সেই ঠাইটো জনশূন্য হৈ থকা নাই, খালী হৈ থকা নাই। তাতে মানে তোমাৰ এই মানুহবিলাকে বিদেশৰ পৰা মানুহ আহি কেনে তাতে ভৰপূৰ হৈ গৈছে। তাৰ বাদেও বহুত মানুহ তাতে এতিয়া থাকে, আৰু এতিয়া জনশূন্য হৈ থকা নাই। ইনষ্ট্ৰাকচাৰ অফ মাড, সিহঁতৰ ঘৰৰ বিৱৰণটো দিছে যে ষ্ট্ৰাকচাৰ অফ মাড মানে বোকামাটিৰ সিহঁতৰ ঘৰটো। Wait a minute. Yes, সিহঁতৰ ঘৰৰ বৰ্ণনাটো দিছে যে বোকামাটিৰ ঘৰ উইথ ৰুফছ অফ টিন এণ্ড টাৰ্পলিন। সিহঁতৰ ঘৰৰ চালটো কেনেকা? টিন আৰু টাৰ্পলিন মানে তিৰপাল। ডিভইড অফ চেভেজ মানে তোমাৰ নলা নৰ্দমাৰ কোনো ব্যৱস্থা নাই, ড্ৰেনেজ কোনো ব্যৱস্থা নাই, ৰানিং ৱাটাৰ মানে পানী যোৱাৰ কাৰণে।
লিভ 10,000 ৰেক পিকাৰ্ছ আৰু সেই সীমাপুৰীত যি সময়ত আমাৰ ৰাইটাৰ লেছনটো লিখিছিল সেই সময়ত 10,000 মান জাবৰ জোথৰ গোটোৱা মানুহে বসবাস কৰিছিল দে হেভ লিভড হিয়াৰ ফৰ more than 30 years without any identity সেই মানুহবিলাকে ইয়াতে 30 বছৰ ওপৰত আজি বসবাস কৰি আছে without any identity কোনো পৰিচয় নোহোৱাকৈ without permits হেতৰ কোনো অনুজ্ঞাপত্ৰ নাই but with ration cards কিন্তু হেতৰ ৰেশন কাৰ্ড আছে that get their names on voters list আৰু সেই ৰেশন কাৰ্ডৰ জৰিয়তে হেতে কি কৰিছে ভোটাৰ লিষ্টত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিছে and enable them to buy grain আৰু হেতে শস্য কিনিবলৈ সমৰ্থ হৈছে গ্ৰেইন মানে শস্য খাদ্যবস্তু Food is more important for survival than an identity. হিয়তৰ কাৰণে কি food is more important for survival. যে থকাৰ কাৰণে খাদ্যটো হিয়তৰ কাৰণে বেছি দৰকাৰী than identity. কোনো পৰিচয় বাদে কোনো পৰিচয়ত কৈ খাদ্যটো হিয়তৰ কাৰণে বেছি দৰকাৰী সেই কাৰণে হিয়তৰ হেইবিলাক নাই জাস্ট হিয়তে মানে কি কৰি জাবৰ জোথৰ গোটাই দিনটো অতিবাহিত কৰি আছে if at the end of the day we can feed our families and go to bed without an aching stomach we would rather live here than the fields that gave us no grain yate koa hoise je if at the end of the day dintur hekhor bagot we can feed our families ami amar porial borgok khadyo jogan dhoribo paru and go to bed without an aching stomach আৰু একিং ষ্টমাক মানে পেট বিখাই থকা নাখাই থাকিলে খাদ্য নাখালে মানে কি বেছি সময় দিগলীয়া সময় তেনহলে পেট বিখায় সো যদি আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য যোগান ধৰিব পাৰো আৰু ৰাতি পেটটো নিবিখাকৈ বিছনাত যাব পাৰো উই উড ৰাদাৰ লিভ হিয়াৰ তথাপিতো আমি এতে জীয়াই আছো দেন কতকৈ দেন দা ফিল্ডস দ্যাট গেভ আস নো গ্ৰেইন সেই পথাৰতকৈ যিয়ে আমাক কোনো শস্য দিয়া নাছিল মানে বাংলাদেশৰ কথা কৈছে বাংলাদেশত হিয়তৰ শস্যটো ঝড় তুফানে নষ্ট কৰি পেলাইছিল তো হিয়ত তাতে জীয়াই থকাৰ মানে কোনো ৰাস্তাই নাছিল সেই কাৰণে এতে আহিছে ইয়াতে তথাপিতো দুবলা দুমেঠি হেতে খাব পায় says a group of women in tattered sarees আৰু এই কথাটো কোনে কৈছিল আনিত জাঙক says a group of women in tattered means ফটা চিঙা torn ফটা চিঙা শাৰী পিন্ধি থকা when I asked them why they left their beautiful land and the green fields and rivers যেতে আনিত জাঙে হিয়তক খুদিছিল যে হিয়তৰ ধুনিয়া মাতৃভূমি খেতি পথাৰ নদ নদী এইবিলাক এৰি ভাৰতবৰ্ষলৈ কিয় আহিছে এটো আনিত জাঙে প্ৰশ্ন কৰিছিল a group of women who was wearing tattered sarees এটা পৰিয়াল এটা গ্ৰুপক মহিলাৰ গ্ৰুপক খুদিছিল যিহতে ফটা চিঙা কাপোৰ পিন্ধি আছিল যে আপোনালোকে বাংলাদেশৰ পৰা বা আপোনালোকৰ থকা ঠাই ইমান ধুনিয়া ঠাই আছিল তাৰ পৰা কিয় আহিছে তেতিয়া মাইকি মানুহবিলাকে এটো কৈছে যে আমি তথাপিতো ইয়াতে জীয়াই আছো তাতে আমাক কি দিয়া নাছিল কোনো শস্য দিয়া নাছিল wherever they find food যত হিয়তে খাদ্য বিচাৰি পায় they pitch their tents that become transit homes হিয়তে তাতে কি কৰে pitch মানে dig in খান্দে বনায় their tents মানে camp যেনেকৈ আৰ্মি বিলাকে তিৰপাল দি ক্যাম্প বনায় তাতে থাকে তেনেকা আচ্ছা become transit homes আৰু হেতুৱে হিয়তৰ টেম্পোৰাৰি transit means টেম্পোৰাৰি ক্ষণস্থায়ী ঘৰ হৈ যায় তাৰমানে হিয়তে যত খাদ্য বস্তুৰ সন্ধান পায় তাতে গৈ কেনে তিৰপাল দি ক্যাম্প এটা বনাই লয় আৰু তাতে মানে হিয়তে কি কৰে হেতুৱে হিয়তৰ ক্ষণস্থায়ী ঘৰ হৈ যায় children grow up in them আৰু লৰা ছোৱালীবিলাকে সেই অৱস্থাতে কি কৰে ডাঙৰ দীঘল হয় becoming partners in survival আৰু জীয়াই থকাৰ যুদ্ধত হিয়তে ইজনে সিজনৰ লগত বন্ধুত্ব গঢ়ি উঠে হিয়তৰ and survival in Simapuri means rake picking এটো ইম্পৰ্টেন্ট এটা লাইন হয় survival in Simapuri means rake picking Simapuri জীয়াই থকাৰ একমাত্ৰ অৰ্থটো হল বা একমাত্ৰ উপায়টো হল কি rake picking জাবৰ জোথৰ গোটাব লাগিব বেলেগ কোনো কাম নাই তাতে আৰু through the years it has acquired the proportion of a fine art বছৰ জোৰা হিয়তে কি কৰিছে এটা ধুনিয়া এটা কলা শিকিছে হেতু কি যে তোমাৰ জাবৰ জোথৰ গোটোৱা garbage to them is gold important কথা এটা garbage to them is gold হিয়তৰ কাৰণে জাবৰ জোথৰে হুন হয় আমাৰ কাৰণে হুন যেনেকা মূল্যবান হিয়তৰ কাৰণে জাবৰ জোথৰে হিমান মূল্যবান it is their daily bread এটো এক জাবৰ জোথৰটো হিয়তৰ প্ৰতিদিনৰ খাদ্য ব্ৰেড মানে ৰুটি তাৰ পিছত কৈছে a roof over their heads আৰু এটা চাল হিয়তৰ মূৰৰ ওপৰত even if it is a leaking roof যদিও এটো এটা কি তোমাৰ কি লিক মানে ফুটা থকা চাল তথাপিতো হিয়তৰ হেতুৱে মানে ভাল আৰু but for a
চাইল্ড ইট ইজ ইভেন মোৰ, কিন্তু ল'ৰা ছোৱালীৰ কাৰণে কি এইটো আৰু বেছি, তাতকৈ বেছি। চ' এই পেৰাগ্ৰাফটো আমাৰ শেষ হ'ল। নেক্সট পেৰাগ্ৰাফত আহিছোঁ। আই চামটাইমছ ফাইণ্ড এ ৰুপি ইভেন এ 10 rupee নোট, চাহেব চেজ হিজ আইজ লাইটিং আপ, হিজ আইজ লাইটিং আপ। তাৰ চাহেবৰ চকুটো মানে কি উজলি উঠিছে আৰু কৈছে তেওঁ আনিত জাঙৰ প্ৰশ্নৰ উত্তৰত কিজানি কৈছে, ৰাইটাৰৰ প্ৰশ্নৰ উত্তৰত কিজানি কৈছে যে আই চামটাইমছ ফাইণ্ড এ ৰুপি ইভেন এ 10 rupee নোট ইন দ্য গাৰ্বেজ, মই কেতিয়াবা 1 টকীয়া নোট বা 10 টকীয়া নোট মানে জাবৰ জোথৰত বিচাৰি পাওঁ। আৰু এইটো কোৱাৰ লগে লগে চাহেবৰ চকু উজলি উঠিছে, মানে লোভত, সপোনটো দেখিছে না, ইমাজিন কৰিব পাৰিছে কেনেকৈ 10 টকীয়া নোট পায়। হুৱেন ইউ কেন ফাইণ্ড এ চিলভাৰ কইন ইন দ্য হিপ অফ গাৰ্বেজ, যেতিয়া আপুনি চিলভাৰ কইন ৰূপৰ মুদ্ৰা এটা হিপ অফ গাৰ্বেজ মানে গাৰ্বেজৰ দম, গাৰ্বেজৰ মানুহে পেকেট কৰি পলিথিনত পেকেট কৰি পেলাই দিয়ে যে, সেইটোৰ ভিতৰত যেতিয়া আপুনি কি পাব যে ৰূপৰ মুদ্ৰা পাব, ইউ ডণ্ট ষ্টপ স্ক্ৰাউঞ্জিং, আপুনি তেতিয়া কি কৰিব নোৱাৰে, খুচৰি ফুৰাটো আৰু বন্ধ কৰিব নোৱাৰে। খুচৰি থাকে যে, খুচৰি যেতিয়া ৰূপৰ মুদ্ৰা পায় আকৌ লোভ হয় যে আৰু বেছি কিবা পাওঁ নেকি। ফৰ দেয়াৰ ইজ হোপ অফ ফাইণ্ডিং মোৰ, কাৰণ তাতে এটা আশা থাকে যে আৰু বেছি পাওঁ নেকি, যিটো মই অলৰেডি ক'লোঁ। ইট চিমছ ডেট ফৰ চিলড্ৰেন, এইটো দেখা যায় যে ল'ৰা ছোৱালীৰ কাৰণে গাৰ্বেজ হেজ এ মিনিং ডিফাৰেণ্ট ফ্ৰম হোৱাট মিনছ ইট টু দেয়াৰ পেৰেণ্টছ, যে ল'ৰা ছোৱালীৰ কাৰণে যিটো জাবৰ জোথৰৰ অৰ্থ এইটো কি পেৰেণ্টছ, সিহঁতৰ পেৰেণ্টছতকৈ অলপ বেলেগ হয়। ফৰ চিলড্ৰেন ইট ইজ ৰেপড ইন উণ্ডাৰ, ল'ৰা ছোৱালীৰ কাৰণে এইটো কি ৰেপড মানে কভাৰ্ড, আৱৰি থকা, ইন উণ্ডাৰ বিস্মিতভাৱে আবদ্ধ হৈ থাকে। ফৰ দ্য এল্ডাৰ্ছ ইট ইজ এ মিনছ অফ ছাৰ্ভাইভেল, কিন্তু বয়স্কসকলৰ কাৰণে এইটো জীয়াই থকাৰ মাত্ৰ এটা পদ্ধতি, কিন্তু ল'ৰা ছোৱালীৰ কাৰণে এটা বেলেগ মিনিং আছে। তাতে 10 টকীয়া নোট পাব, ৰূপৰ মুদ্ৰা পাব, সোণৰ মুদ্ৰা পাব, বেলেগ কিবা কিবি পাব, সেইটোতো সিহঁতৰ ইনকাম, সেইটো আৰু ঘৰত নকয়। জাবৰ জোথৰ গোটাই যিখিনি চেল কৰি যিখিনি হয় সেইখিনি ঘৰত বুজাব, বাকীখিনি সিহঁতৰ ইনকাম। চ' এইটো ডিফাৰেণ্ট এটা মিনিং হয়। পৰিয়ালবৰ্গৰ কাৰণে জাষ্ট জীয়াই থকাৰ এটা মাধ্যম, আৰু সিহঁতৰ কাৰণে এইটো মানে কি এটা বিস্মিত অৱস্থাত আবদ্ধ হৈ থকা এটা বস্তু। এই লাইনটো আণ্ডাৰলাইন কৰিবা। ফৰ চিলড্ৰেন ইট ইজ ৰেপড ইন উণ্ডাৰ, ফৰ দ্য এল্ডাৰ্ছ ইট ইজ এ মিনছ অফ ছাৰ্ভাইভেল, এই লাইনটো। নেক্সট পেৰাগ্ৰাফ। ওৱান উইণ্টাৰ মৰ্নিং আই সি সাহেব ষ্টেণ্ডিং by the fenced gates of the neighborhood club watching 2 young men dressed in white playing tennis. এদিনাখন শীতকালৰ ৰাতিপুৱা আনিত জাঙে সাহেবক ক'ত দেখা পাইছিল যে ওচৰ চুবুৰীয়া যিটো ক্লাব আছিল সেই ক্লাবৰ ফেন্স মানে বেৰ, ৱালত ওচৰত গেটৰ ৱালৰ ওচৰত দেখিবলৈ পাইছিল সাহেবক আনিত জাঙে। কি কৰি আছিল? watching 2 young men dressed in white, দুজন যুৱকে কি কৰি আছিল? বগা পোছাক পৰিধান কৰি প্লেয়িং টেনিছ খেলি আছিল। সেইটো সাহেবে তাতে গেটৰ বাহিৰত ৱালৰ সন্মুখত থিয় হৈ সেইটো চাই আছিল। এইটো আকৌ আনিত জাঙে তেওঁক দেখিবলৈ পাইছিল যে তেওঁ তেনেকুৱা অৱস্থাত এই খেলটো চাই আছে। আই লাইক দ্য গেম হি হামছ, তেওঁ হুমুনিয়াকাৰী কৈছিল। আই লাইক দ্য গেমছ, মই গেমটো ভাল পাওঁ। কণ্টেণ্ট টু ৱেটছ ইট ষ্টেণ্ডিং বিহাইণ্ড দ্য ফেন্স, কণ্টেণ্ট মিনছ ছেটিছফেকশ্যন। সেইটো তোমাৰ কি বেৰৰ বাহিৰৰ পৰা চাই তেওঁ সন্তুষ্টি লাভ কৰি আছে। তাৰপিছত কৈছে আই গ' ইনচাইড হুৱেন ন' ওৱান ইজ এৰাউণ্ড, মই ভিতৰলৈ সোমাই যাওঁ যেতিয়া কোনেও নাথাকে। হি এডমিটছ, তেওঁ স্বীকাৰ কৰিছিল। দ্য গেট কিপাৰ লেটছ মি ইউজ দ্য চুইং মানে ঝুলনা। গেট কিপাৰে মোক সেই ঝুলনা আছে তাতে ক্লাবঘৰৰ ভিতৰত খেলা ধূলাৰ বহুত বস্তু আছে, তাতে সেই ঝুলনাটো তেওঁ খেলিব দিয়ে গেট কিপাৰে। সাহেব টু ইজ ৱেৰিং টেনিছ শ্বুজ, সাহেবেও কি কৰি আছিল? টেনিছৰ জোতা পিন্ধি আছিল। ডেট লুক ষ্ট্ৰেঞ্জ অভাৰ হিজ ডিছকালাৰ্ড শ্বাৰ্ট এণ্ড শ্বৰ্টছ, কিন্তু সেইটো খুব বেমিল যেন দেখা গৈছিল তেওঁৰ ডিছকালাৰ্ড ৰংবিহীন চোলা আৰু পেণ্টৰ লগত, মানে সেই জোতাযোৰৰ কোনো মিলে নাছিল। ছামৱান গেভ দেম টু মি হি চেজ ইন এ মেনাৰ অফ এন এক্সপ্লেনেশ্যন, তেওঁ বৰ্ণনা কৰি কৈছিল যে এজন মানুহে মোক এই জোতাযোৰ দিছিল, টেনিছৰ জোতাযোৰ দিছিল, সেইটো পিন্ধি তেওঁ থিয় হৈ আছিল। দ্য ফেক্ট ডেট দে আৰ ডিছকাৰ্ডেড শ্বুজ অফ ছাম ৰিচ বয়, আচল ঘটনাটো ৰাইটাৰে কৈছে, আচল ঘটনাটো হ'ল যে দে আৰ ডিছকাৰ্ডেড মিনছ পেলনীয়া। আচলতে সেই জোতাযোৰ আছিল পেলনীয়া জোতা এজন তোমাৰ কি ধনী ল'ৰাৰ। হু পাৰ হেপছ ৰিফিউজড টু ৱেৰ দেম বিকজ অফ এ হোল ইন ওৱান অফ দেম, সেই ধনী ল'ৰাজনে আচলতে অসন্মত হৈছিল বা অমান্তি হৈছিল পিন্ধিবলৈ, কিয়নো তাতে এটা কি আছিল? দেয়াৰ ৱাজ এ হোল ইন ওৱান অফ দেম, এটা জোতাত এটা ফটা আছিল, মানে হোল আছিল, বিন্দা আছিল, সেইকাৰণে পেলাই দিছিল আৰু সেইটো সাহেবে লৈ লৈছিল। ডাজ নট বথাৰ হিম, কিন্তু এইটোৱে তাক বিৰক্তি কৰা নাছিল।
সাহেবক বিৰক্তি কৰা নাছিল ফুটা আছে তথাপিতো জোতা ঠিকে আছে পিন্ধিব পৰা যায় পিন্ধি আছো মই আচ্ছা ফৰ ওৱান হু হেজ ৱাকড বেয়াৰফুট সেইজনৰ কাৰণে যিজনে কি কৰে খালি ভৰিৰে চলাফিৰা কৰে ইভেন শুজ উইথ এ হোল এনেকি জোতা ফটা জোতা ইজ এ ড্ৰিম কাম ট্ৰু এটা সপোন সত্য হোৱাৰ নিচিনা যিজনে জীৱনত জোতা পিন্ধি পোৱা নাই তাৰ কাৰণে অলপ ফটা হ'লেও জোতাটো তথাপিতো এটা সপোন পুৰা হোৱাৰ নিচিনা বাট দ্য গেম হি ইজ ৱাটছিং সো ইণ্টেন্টলি ইজ আউট অফ হিজ ৰিচ কিন্তু তেওঁ যিটো খেল চাই আছিল টেনিছ খেলটো ইট ৱাজ আউট অফ হিজ ৰিচ এইটো তেওঁৰ ঢুকি পোৱাৰ বাহিৰত আছিল দিছ মৰ্নিং সাহেব ইজ অন হিজ ৱে টু দ্য মিল্ক বুথ সেইদিনা ৰাতিপুৱা সাহেবে কি কৰি আছিল মিল্ক বুথ মানে তোমাৰ গাখীৰৰ মানে তোমাৰ কি ক'ব পাৰা দোকান ডাঙৰ দোকান বা মানে গাখীৰৰ বজাৰ তাতে গৈ আছিল ইন হিজ হেণ্ড ইজ এ ষ্টিল কেনিষ্টাৰ তেওঁৰ হাতত কি আছিল ষ্টিল কেনিষ্টাৰ এটা আছিল ষ্টিল কেনিষ্টাৰ মিন্স এই চাহ পাত্ৰটো আছিল আই না ৱাৰ্ক ইন এ টি ষ্টল ডাউন দ্য ৰোড আৰু তেওঁ কৈছিল যে মই এতিয়া কি কৰোঁ সেই চাহ দোকানত কাম কৰোঁ হি চেজ পইণ্টিং ইন দ্য ডিষ্টেঞ্চ সেই দূৰত পইণ্ট আউট কৰি কৈছিল যে মই সেই চাহ দোকানত এতিয়া কাম কৰোঁ আই এম পেইড 800 rupees এণ্ড অল মাই মিলছ চাবা এই কথাটো মাইণ্ড কৰিবা যে তেওঁ কি কৰা হয় চাহ দোকানত কাম কৰাৰ কাৰণে 800 টকা আৰু গোটেই দিনৰ খাদ্য তেওঁক দিয়া হয় ডাজ হি লাইক দ্য জব আনিত জাঙে কিজানি প্ৰশ্ন কৰিছিল যে ডু ইউ লাইক দ্য জব সেইকাৰণে ইনডাইৰেক্ট স্পিচত এইটো হৈছে ডাজ হি লাইক দ্য জব তেওঁ কামটো ভাল পাইছিল নেকি আই আস্ক আনিত জাঙে সুধিছিল হিজ ফেচ তেওঁৰ মুখমণ্ডলটো মই দেখিব পাৰিছিলোঁ আনিত জাঙে কৈছে আই চি হেজ লষ্ট দ্য কেয়াৰ ফ্ৰী লুক আগত যিটো কেয়াৰ ফ্ৰী আছিল মানে কোনো মানে বাধ্যবাধকতা নাছিল সেই বাধ্যবাধকতা তেতিয়া হেৰাই গৈছে কিয়নো চাহ দোকানত কাম কৰিলে এটা বাধ্যবাধকতা থাকিব মালিক আছে তাতে মালিকে ইনষ্ট্ৰাক্ট কৰিব ডাইৰেক্ট কৰিব ধমকি দিব চ' সেইটো হেৰাই গৈছে এই কথাটো লক্ষ্য কৰিছিল কিন্তু আগতে যেতিয়া তেওঁ কি কৰিছিল জাবৰ জোথৰ গোটাইছিল তেতিয়া মানে কেয়াৰ ফ্ৰী আছিল কোনো ক'ব পৰা নাই কোনো ধৰিব পৰা নাই যি মন যায় তাকে কৰিছিল কিন্তু এতিয়া সেই লুকটো সেই মানে অৱস্থাটো তেওঁ নাই The steel canister, underline koriba, the steel canister seems heavier than the plastic bags he would carry so lightly over his shoulder. কামটো কিয় ভাল নাপায় তো এটা ইম্পৰ্টেণ্ট এটা কোৱেশ্চন আছে 2 মাৰ্কৰ কাৰণে যে the steel canister seems heavier than the plastic bag he would carry so lightly over his shoulder. যে steel canister টো গধুৰ আছিল কাতকৈ তেও যে প্লাষ্টিকৰ মোনা জাবৰ জোথৰ মোনাটো পিছফালে শোল্ডাৰত কান্ধত কৰিয়ে লৈ গৈছিল তাতকৈ প্লাষ্টিক মানে চাৰ পাত্ৰটো গধুৰ আছিল The bag was his. The canister belongs to the man who owned the shop. কিন্তু ব্যাগটো তেওঁ নিজৰ আছিল আৰু এটা পইণ্ট আউট কৰিবা যে আৰু এটা কাৰণ কামটো ভাল নোপোৱাৰ আৰু এটা কাৰণ যে ব্যাগটো তেওঁ নিজৰ আছিল বাট দ্য কেনিষ্টাৰ বিলংছ টু দ্য মেন হু owns the tea shop কিন্তু কেনিষ্টাৰটো চাৰ পাত্ৰটো সেই চাৰ মালিকৰ বেলেগৰ বস্তু ভাৰী ভাৰী লাগিবই আৰু প্লাষ্টিকৰ মোনাটো তেওঁ নিজৰ আছিল এইটো বেলেগ আছিল আচ্ছা সাহেব ইজ নো লংগাৰ হিজ ওন মাষ্টাৰ আৰু এটা কাৰণ হ'ল যে সাহেব ইজ নো লংগাৰ হিজ ওন মাষ্টাৰ তেওঁ আৰু তেওঁ নিজৰ গৰাকী হৈ থাকিব পৰা নাই তেওঁ পৰাধীন হৈ গৈছে হি ইজ ডিপেণ্ডেণ্ট নাও হি ইজ নট ইণ্ডিপেণ্ডেণ্ট তেওঁ স্বাধীন নহয় তেওঁ পৰাধীন হৈ গৈছে চ' এতে এইখিনি কথা তোমালোকে নোট কৰিবা দ্য ষ্টিল কেনিষ্টাৰ চিমছ হেভিয়াৰৰ পৰা ওন মাষ্টাৰ এইখিনিলৈকে এইটো এটা তোমাৰ ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আছে যিটো তোমালোকৰ ইনসাইড কুৱেশ্যন চোৱা এইটোৱে ইনসাইড কুৱেশ্যন নহয় টেক্সচুৱেল কুৱেশ্যন ইজ সাহেব হেপী ৱৰ্কিং এট দ্য টি ষ্টল এক্সপ্লেইন সাহেবে টি ষ্টলত কাম কৰি সুখী আছিল নেকি ব্যাখ্যা কৰা তো এইটো আমি ইয়াৰ পৰা ক'ব লাগিব তিনিটা পইণ্ট আউট কৰা হৈছে ইয়াতে যে দ্য ষ্টিল কেনিষ্টাৰ ৱাজ হেভিয়াৰ দেন দ্য প্লাষ্টিক বেগ হি ইউজ টু কেৰি অন হিজ শোল্ডাৰ 2 নম্বৰ কাৰণটো হ'ল the plastic bag was his own but the canister belongs to the owner of the tea stall 3 number karanto hol je sahib is no longer his own master he is dependent or he is not free now enakake tinta point out koriba tumaloke etur answer hoi jabo to ekhine leke I want to drive a car etu mukeshor part next class ot ami arambo korim ajiloke ekhine thakibo tumaloke লাইন বাই লাইন বস্তুবিলাক ভালকৈ বুজি ল'বা কলম হাতত লৈ ল'বা ৱৰ্ড মিনিংবিলাক লিখি ল'বা আৰু ভিডিঅ'টো শেষলৈকে চাবা তোমালোকে